নমস্কাৰ বন্ধুসকল, ৱেলকাম এগেইন তপন গোৱালা ব্লগ। আজি যেহেতু জানে 19 এপ্ৰিল লোকসভা সমষ্টিৰ আজি প্ৰথম পৰ্যায়ৰ ভোট আৰু আমি প্ৰিপেয়াৰ হৈ আহিছোঁ। মানে কি অলৰেডি মই দি দিলোঁ আৰু খুব ভাল লাগিছে। আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভোট আহিছে, বুঢ়া হৈ গ'লোঁ আৰু প্ৰথম আহিছে। আচলতে আমি এপ্লাই কৰা নাছিলোঁ আৰু আমাৰ দুয়োটাৰে একেলগত আহিছে তেনেকুৱা। আমাৰ পহেলিকাৰ বাৰু অহা নাই। বাই দা ৱে আমি দি আহিলোঁ ভোট আৰু নুমলীয়ে বোলে কাক দিছে এইটো নকয় বোলে। মই কাক দিলোঁ জানা? মই তাকে দিলোঁ যিয়ে নেকি আমাৰ দেশখনক ৰক্ষা কৰিছে। ঘৰ এখনক ৰক্ষাটো নিজৰ ঘৰৰ মানুহবিলাকে কৰিবই। যিয়ে দেশৰ উন্নয়ন কৰিছে, দেশৰ বিকাশ কৰিছে, সেই সকলোকে ভোট দিয়াটো দৰকাৰী আৰু মই তাকে ভোট দিছোঁ। তুমি জানা বাকীটো কাক দিছে? তুমি কাক দিছা? তাকে ভোট দিলোঁ, যিয়ে পাব লাগে। একেবাৰে সঁচা কথা। আচলতে ভোটটো সেইজনকে দিয়া দৰকাৰ। ভোট বুলি ক'লে মানে কি এনেকুৱা উৎপাতৰ মনত গৈ পিনে যিকোনো এজন দলক দি দিব নালাগে। যাক পাব লাগে, যিয়ে পাব লাগে, যাৰ হাতত কথা আছে সিয়ে পাব লাগে। কাৰণ ভোটটো 5 বছৰ মূৰে মূৰে হয় আৰু 5 বছৰৰ কাৰণে যিহেতু আমি ভোট এটা এৰি দিওঁ, চৰকাৰ এখনক এৰি দিওঁ, কিন্তু এইটো ভাবি চিন্তি সকলোৱে দিয়াটো দৰকাৰ আছে। আৰু যিহেতু এতিয়ালৈকে কমপ্লিট হৈয়ে গ'ল, যিমান মানুহ আছিলে ভোট দি শেষেই কৰিলে, নতুনক পোৱা নাহক। আৰু আমি বহুত হেপী আছোঁ কাৰণ প্ৰথমবাৰ আমাৰ ভোট আহিছে। কি সুবিধা পাবলগীয়া আমি পাব লাগে, আমি ভোটটো দি আহিলোঁ। বাই বাই দিছে পহেলিকা। যি কি নহওক বাই বাই মোকো দিব লাগিব। তিনিচুকীয়াৰ পৰা লগৰজন আহি আছে, তাকো অলপ লগ কৰি আহোঁ মই।